নমস্কাৰ এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ লৈ আহিছো কিয়নো উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গৈছে এতিয়া বিজেপি পৰা পদত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰাৰ এতিয়া জোৱাৰ উঠিছে মন্ত্ৰী বিধায়কৰ পাছত এইবাৰ বিজেপিৰ উপ সভাপতি কে শুক্লাই পদত্যাগ কৰি যোগদান কৰিব সমাজবাদী পাৰ্টিত এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো ঈশান নিউজৰ দৰ্শকসকলক বিজেপিৰ প্ৰতি মুভংগ উত্তৰ প্ৰদেশত এতিয়া বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে নিৰ্বাচন সমাগত কিন্তু তাৰে পূৰ্বে এইবাৰ বিজেপিৰ উপ সভাপতিয়ে পদত্যাগ কৰিছে উত্তৰ প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত বুলি ক'ব লাগিব বিজেপিৰ উপ সভাপতি কে শুক্লাই পদত্যাগ কৰিছে বিজেপিৰ পৰা বিজেপি ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিব কে শুক্লাই গাজিয়াবাদৰ পৰা বিএছপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব কে শুক্লাই বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে কে শুক্লাই প্ৰতিদ্বন্দিতা আগবঢ়াব এতিয়া কিছুদিন পূৰ্বে তিনি মন্ত্ৰীসহ কেইবাজনো বিধায়কে বিজেপি দলৰ পৰা পদত্যাগ কৰিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি বিধায়কে সংগ এৰিছে যোগী আদিত্যনাথৰ যেহেতু নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচন সমাগত 10 ফেব্ৰুৱাৰীৰ পৰা দেখিবলৈ পোৱা যাব 5খনকৈ ৰাজ্যত দেশৰ 5খনকৈ ৰাজ্যত ইতিমধ্যে দিন ঘোষণা কৰা হৈছে নিৰ্বাচনৰ আৰু উত্তৰ প্ৰদেশত বিশেষকৈ 7টাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব প্ৰতিদ্বন্দিতা আগবঢ়াব 403খন আসনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দেখিবলৈ পোৱা গৈছে প্ৰতিদ্বন্দিতা আগবঢ়াব কিন্তু নিৰ্বাচনৰ পূৰ্বে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত বিশেষকৈ কিয়নো উত্তৰ প্ৰদেশত যিসমূহ বিজেপিৰ সদস্য আছিল মন্ত্ৰী আছিল বা বিধায়ক আছিল সেই বিধায়কসকল এতিয়া বিজেপিৰ পৰা পদত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্যাংশ কিয়নো নিৰ্বাচনলৈ হাতত মাত্ৰ কেইটামান দিন আছে বিভিন্ন দলৰ যিসমূহ সদস্য আছে বা প্ৰাৰ্থীসকল আছে সেই প্ৰাৰ্থীসকল ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে তাৰে মাজতে দেখিবলৈ পোৱা গৈছে যোগী আদিত্যনাথক এতিয়া একাষৰীয়া কৰি বিজেপিৰ পৰা পদত্যাগ কৰি এতিয়া বিভিন্ন গৰাকী মন্ত্ৰী বিধায়কৰ পাছত এইবাৰ পশ্চিম উত্তৰ প্ৰদেশৰ বিজেপিৰ উপ সভাপতি কে শুক্লাই এতিয়া বিজেপিৰ পৰা পদত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিব বুলি জানিব পৰা গৈছে যোগদান কৰিছে ইতিমধ্যে আপোনালোকে সেই দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে আৰু বিগত কিছুদিনৰ পৰা এনেধৰণৰ দৃশ্যাংশ বা এনেধৰণৰ খবৰ ইতিমধ্যে সম্প্ৰচাৰ হৈছে যে উত্তৰ প্ৰদেশত বিশেষকৈ যিহেতু 7টাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে বহু কেইগৰাকী বিজেপিৰ মন্ত্ৰী বিধায়কে পদত্যাগ কৰি সংখ্যা সৰ্বাধিক 403খনকৈ আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে তাৰে মাজতে 7টাকৈ পৰ্যায়ত এইবাৰ উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এক বিপৰীত দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান উত্তৰ প্ৰদেশত বিজেপিৰ শাসন চলি আছে কিন্তু তেনে সময়তে বা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিপৰীত দৃশ্য বা বিপৰীত ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে বহু কেইগৰাকী এই পৰ্যন্ত 10 গৰাকীতকৈ অধিক মন্ত্ৰী বিধায়ক বা বিজেপিৰ সদস্যই বিজেপি ত্যাগ কৰি সমাজবাদীৰ লগতে অন্য যি পাৰ্টি আছে বা দল আছে সেই দলত যোগদান কৰা বুলি জানিব পৰা গৈছে তাৰে মাজতে অন্য এক মুখ্যম আঘাত বুলি ক'ব লাগিব পশ্চিম উত্তৰ প্ৰদেশৰ বিজেপিৰ উপ সভাপতি গৰাকীয়ে কে শুক্লাই বিজেপি ত্যাগ কৰি এতিয়া সমাজবাদী পাৰ্টিত যোগদান কৰিছে আৰু বিএছপিৰ হৈ তেওঁ প্ৰতিদ্বন্দিতা আগবঢ়াব বিজেপিৰ পৰা পদত্যাগ কৰি বিজেপিৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াব আগন্তুক নিৰ্বাচনত কে শুক্লাই